Yes, আজি আমি ইম্পৰ্টেণ্ট কিছুমান খেলুৱৈ আছে কি খেলৰ লগত জড়িত কেনেকুৱা কুৱেশ্যন আহিব তেওঁলোকৰ বিষয়ে এই বস্তুখিনি পঢ়িম প্ৰথম খেলুৱৈগৰাকী হৈছে টায়াবুন নিছা ঠিক আছে টায়াবুন নিছা কি খেলৰ লগত জড়িত ডিসকাছ থ্ৰো ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব পাৰে প্ৰথম পইণ্টটো মনত ৰাখিব যে নিছা ৱাজ বৰ্ন ইন আসাম শিৱসাগৰ এইটো ইম্পৰ্টেণ্ট নহয় কি ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ওমেন এথলিট ফ্ৰম আসাম টু উইন এ মেডেল ইন নেশ্যনেল ইভেণ্ট মানে অসমৰ প্ৰথমগৰাকী এথলিট আছিলে যিয়ে নেশ্যনেল লেভেলত কি কৰিছিলে মেডেল জয় কৰিব পাৰিছিলে কোন আছিল টায়াবুন নিছা এতিয়া তেওঁৰ বিষয়ে যদি আৰু অলপমান চাই যে টায়াবুন নিছা এ ফৰ্মাৰ এথলিট সকলোৱে জানো আমি ইন দ্য ইয়াৰ 1974 1974 চনত টায়াবুন নিছা ব্ৰোক দ্য নেশ্যনেল ৰেকৰ্ড ইন ডিসকাছ থ্ৰো ঠিক আছে 1974 চনত নেশ্যনেল ৰেকৰ্ড ভংগ কৰিছিল কিহত ডিসকাছ থ্ৰো ৱেন্ট অন টু ৰিপ্ৰেজেন্ট দ্য কাউন্ট্ৰি ইন সেভাৰেল ইন্টাৰনেশ্যনেল ইভেন্টছ মানে ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছিলে বহুতো ইন্টাৰনেশ্যনেল ইভেন্টত ঠিক আছে মনত ৰাখিব মেইন ইম্পৰ্টেণ্ট কি টায়াবুন নিছা কিহৰ লগত জড়িত ডিসকাছ থ্ৰোৰ লগত জড়িত আৰু প্ৰথম অসমীয়া বা অসমৰ এথলিট যিয়ে নেশ্যনেল ইভেন্টত কি কৰিছিলে নেশ্যনেল ইন্টাৰনেশ্যনেল এইবোৰ চাই যাব এটা পদক জয় কৰিছিলে ঠিক আছে ওকে নাও নেক্সট যদি আমি চাওঁ আমি পঢ়িব লাগিব ঠিক আছে ইয়াতে যাওঁ আমি নয়নমণি শইকীয়া সকলোৱে জানে নয়নমণি শইকীয়া লন বলৰ লগত জড়িত আৰু 2022 চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত লন বলত স্বৰ্ণ বিজয়ী ঠিক আছে এই লুতুৰি পুতুৰি হৈ নয়নমণি শইকীয়াই স্থান লাভ কৰিছিলে অলপমান সাহিত্য লাগি আছে তো ইয়াক ট্ৰান্সলেট কৰি দিয়াৰ লগে লগে এনেকুৱা আহি গৈছে ঠিক আছে ওকে সো মেইন ইম্পৰ্টেণ্ট কি she has been awarded Arjun Award in 2022 by Government of India ঠিক আছে 2022 চনত অৰ্জুন বঁটা লাভ কৰিছিলে নয়নমণি শইকীয়া সব অসমৰ পৰা যি কেইগৰাকী খেলুৱৈয়ে অৰ্জুন বঁটা লাভ কৰিছে তেওঁলোকৰ বিষয়ে মেনচন হৈ থাকিব আৰু কুৱেশ্যন কেনেকৈ আহিব কোনে পাইছে কোনে নাই পোৱা অৰ্জুন বঁটা তেনেকুৱা কুৱেশ্যন আহিব ঠিক আছে নয়নমণি শইকীয়া কিহৰ লগত জড়িত লন বল তেওঁ অৰ্জুন এৱাৰ্ড পাইছিল এতিয়া অৰ্জুন এৱাৰ্ড কাক দিয়া হয় দ্ৰোণাচাৰ্য এৱাৰ্ড কাক দিয়া হয় মেজৰ ধ্যান চান্দ এৱাৰ্ড কাক দিয়া হয় সেই বস্তুখিনি যদি আপোনালোকে আগতে পঢ়িছে তেনেহলে আজি এই ক্লাছটো আপোনালোকৰ প্ৰবলেম নহয় তথাপিও মই আকৌ এবাৰ ৰিপিট কৰাই দিম সেই কুৱেশ্যনখিনি ঠিক আছে ওকে তাৰপিছত সকলোৱে জানে অম্লান বৰগোহাঁই ইজ ওৱান অফ দ্য ফাষ্টেষ্ট ইণ্ডিয়ান স্প্ৰিণ্টাৰ্ছ উইথ দ্য মেন্স 200 মিটাৰ নেশ্যনেল ৰেকৰ্ড আণ্ডাৰ হিজ বেল্ট ঠিক আছে আৰু হি অলছো হেল্ড দ্য 100 মিটাৰ ৰেকৰ্ড বিফৰ মণিকান্তা হাবিলদাৰ bettered it by 0.02 seconds at the National Open Athletics Championship 2023 সকলোৱে জানে যি অম্লান বৰগোহাঁই তেওঁ 100 মিটাৰ আৰু 200 মিটাৰ দুইটাতে কেছিল নেশ্যনেল ৰেকৰ্ড আছিলে বৰ্তমান 200 মিটাৰত আছে আৰু কিন্তু 0.02 সেকেন্ডত ঠিক আছে অকমান ডিফাৰেন্স হৈ যোৱাৰ কাৰণে মণিকান্ত হাবিলদাৰ 100 মিটাৰ যিটো ৰেস তাক অকমান আগবাঢ়ি গ'ল ঠিক আছে কিহৰ তেওঁ হয় এথলিটস 100 মিটাৰ আৰু 200 মিটাৰৰ লগত জড়িত ঠিক আছে তাৰ পাছৰ যদি আমি চাওঁ আমি ইম্পৰ্টেন্ট যদি চাওঁ প্ৰথমৰ পৰা আহো ভোগেশ্বৰ বৰুৱা সকলোৱে জানে যাক আমি কি বুলি কওঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু প্ৰথম অসমীয়া he was the first Assamese to receive the Arjun award অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আৰু তেওঁৰ জন্মদিনত 3 ছেপ্টেম্বৰ আমি কি হিচাপে পাতো অভিৰুচি স্পৰ্টছ ডে ঠিক আছে আমি অসমৰ যি ষ্টেট ৰাজ্যিক খেল দিৱস বা স্পৰ্টছ ক্ৰীড়া দিৱস কাৰ জন্মদিনত পাতো অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ঠিক আছে হি ওন দ্য গোল্ড মেডেল ইন 800 মিটাৰ ৰেচ এট দ্য এছিয়ান গেমছ ইন 1966 এটো বহুত ইম্পৰ্টেণ্ট 800 মিটাৰত কিমান চনত 1966 চনত এছিয়ান গেমছত কি জিকিছিলে পুনৰ পদক জিকিছিলে ঠিক আছে ইয়াৰ পৰা এই তিনটা পইণ্টে মেইন আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা প্ৰথম অৰ্জুন বঁটা লাভ কৰা অসমৰ খেলুৱৈ ঠিক আছে ওকে নেক্সট যদি চাই ইম্পৰ্টেণ্ট খেলুৱৈ মনালিসা বৰুৱা মেহতা ইম্পৰ্টেণ্ট প্লেয়াৰ কিহৰ লগত জড়িত টেবুল টেনিছ সবতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হল কি খেলৰ লগত জড়িত টেবুল টেনিছ আৰু অৰ্জুন এৱাৰ্ড লাভ কৰিছে কিমান চনত 1987 চনত 1987 ঠিক আছে she received an Arjun award in 1987 okay now শিৱ থাপা সকলোৱে জানে বক্সাৰ কিহৰ লগত জড়িত বক্সিং হয় না 2012 চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰা শিৱ থাপাই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতীয় বক্সাৰ আছিল কনিষ্ঠতম মানে আটাইতকৈ ইয়ংগেষ্ট কম বয়সত 2012 চনত আটাইতকৈ কম বয়সত অলিম্পিকলৈ সিলেক্ট হোৱা কোৱালিফাই হোৱা
প্ৰথম গৰাকী আছিলে কোন শিৱ থাপা ইম্পৰ্টেন্ট কি শিৱ থাপা কিহৰ লগত জড়িত বক্সিংৰ লগত জড়িত আৰু 2016 বৰ্ষত অৰ্জুন বঁটা লাভ কৰে ঠিক আছে তেওঁ অৰ্জুন বঁটা পাইছে এতিয়ালৈকে আমি কোনে কোনে পালো মনালিসা বৰুৱা মেহতাই পাইছে শিৱ থাপাই পাইছে আৰু ভোগেশ্বৰ বৰুৱা ঠিক আছে অৰ্জুন বঁটা পাই আহিছে আৰু 2012 চনত কি হৈছিলে সিলেক্ট হৈছিলে ক'ত লণ্ডন অলিম্পিকত কিহৰ লগত জড়িত বক্সিংৰ লগত জড়িত কিহৰ লগত জড়িত টেবল টেনিছৰ লগত জড়িত ঠিক আছে নাও জয়ন্ত তালুকদাৰ কিহৰ লগত জড়িত আৰ্চাৰী ঠিক আছে মনত ৰাখিব ধনুৰ বিদ জয়ন্ত তালুকদাৰ ইজ এন ইণ্ডিয়ান আৰ্চাৰ ক'ৰ পৰা আমাৰ অসমৰ পৰা he has won individual gold medal in the 2006 archery world cup 2006 চনৰ যে আৰ্চাৰী world cup আছিলে আৰু ইন্ডিভিজুৱেল শাখাত ইয়াত চাব কিছুমান ইন্ডিভিজুৱেলো থাকে গ্ৰুপো থাকে আৰু ইন্ডিভিজুৱেল শাখাত 2006 চনত জয়ন্ত তালুকদাৰে কি পাইছিলে গোল্ড মেডেল পাইছিলে আৰু লগতে হি ৰিপ্ৰেজেন্টেড ইণ্ডিয়া at 2012 London Olympic ঠিক আছে লণ্ডন অলিম্পিকত ৰিপ্ৰেজেন্ট কৰিছিলে আৰু জয়ন্ত তালুকদাৰ was awarded the Arjun Award in archery in August 2006 বাস ইমানখিনি মনত ৰাখিলে হৈ যাব অৰ্জুন জয়ন্ত এতিয়া জয়ন্ত তালুকদাৰ আৰ্চাৰী অৰ্জুন মনত ৰাখিব ধনুৰ্বিদ তো এনেকে অকমান কানেক্ট কৰি পেলাই মনত ৰাখিব তেওঁ অৰ্জুন এৱাৰ্ড পাইছে কিয় মই কৈ আছো যোৱাবাৰ এপিএছচিৰ প্ৰিলিমছত এটা কুৱেশ্যন আহিছিলে খেলুৱৈৰ নাম দিছিলে কৈছিলে যে তলৰ কোন গৰাকীয়ে অৰ্জুন এৱাৰ্ড পোৱা নাই ঠিক আছে তো আপোনালোকে কোনে কোনে পাইছে সেইখিনি গম পালে কোনে নাই পোৱা সেইখিনি গম পাই যাব ঠিক আছে সেইকাৰণে মই বস্তুখিনি আপোনালোকক বুজাই আছো যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে সকলো এক্সামৰ কাৰণে আজি এছআই হওক জিটি পিজিটি হওক তেনেকুৱা কুৱেশ্যনবোৰ আহিব চনটো কিমান চনত পাইছিলে তাতকৈ ইম্পৰ্টেণ্ট কি খেলৰ লগত জড়িত পাইছিল নে নাই আৰু কোনটো অলিম্পিকত খেলিছিলে ঠিক আছে আৰু এইটো মনত ৰাখিব যে 2006 চনৰ আৰ্চাৰী বিশ্বকাপত তেওঁ ব্যক্তিগত শিতানত ইণ্ডিভিজুৱেল শিতানত স্বৰ্ণ পদক লাভ কৰিছিলে হল নাও ইম্পৰ্টেণ্ট most important হিমা দাস আমি যাক ধিং এক্সপ্ৰেছ বুলিও জানো ঠিক আছে আৰু on July 12 2018 important হিমা দাস won the 400 meter final at world under 20 championship number 1 point under 20 championship U20 এটো দিব পাৰে under 18 under 20 under 21 আৰু 400 meter এটো held at Tampere Finland কৰিছিলে ফিনল্যান্ডত আৰু clocking 51.46 second and becoming the first Indian sprinter to win a gold medal at an international track event ঠিক আছে যে 2018 চনৰ 12 জুলাইত ফিনল্যান্ডৰ টাম্পেৰেত অনুষ্ঠিত হোৱা বিশ্ব 20 বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপ 2018 ৰ 400 মিটাৰ ফাইনেলত কিমান সেকেন্ডত 51.46 সেকেন্ড সময় লাভ কৰি আন্তঃৰাষ্ট্ৰীয় ট্ৰেক ইভেন্টত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় স্প্ৰিন্টাৰ হিচাপে হিমা দাসে জয়লাভ কৰে কি কোৱেশ্যন আহিব ফাৰ্ষ্ট ইণ্ডিয়ান স্প্ৰিন্টাৰ টু উইন এ গোল্ড মেডেল এট এন ইন্টাৰনেশ্যনেল ট্ৰেক ইভেন্ট ফাৰ্ষ্ট নাম্বাৰ 1 পইণ্ট সেকেন্ড পইণ্ট কিমান মিটাৰ 400 মিটাৰ থাৰ্ড কুৱেশ্যন কোনটো ইভেন্টত মানে কোনখন টুৰ্ণামেন্টত ৱৰ্ল্ড Under 20 Championship 2018 ক'ত ফিনল্যান্ড এই সৰু সৰু ইনফৰমেশনবোৰ এক্সামত পঢ়িব ঠিক আছে বাকি সকলোৱে জানে ধিং এক্সপ্ৰেছ মানে হিমা দাস ওকে নাও তেওঁ অৰ্জুন এৱাৰ্ড পাইছে কনফাৰ্ড উইথ অৰ্জুন এৱাৰ্ড বাই প্ৰেসিডেন্ট অফ ইণ্ডিয়া অন 25 সেপ্টেম্বৰ 2018 ইয়েস প্ৰেসিডেন্টে দিয়ে অৰ্জুন এৱাৰ্ড ভাৰত ৰত্ন দিয়ে তো এইখিনি বস্তু আমি এৱাৰ্ড পঢ়োতে গম পাইছো ঠিক আছে ওকে মনত ৰাখিব নেক্সট যদি আমি চাও লাভলিনা বৰগোহাঁই কিহৰ লগত জড়িত ইয়েস বক্সাৰ ঠিক আছে বক্সিং she won a bronze medal at 2020 Olympic Games এটো মনত ৰাখিব লাভলিনা বৰগোহাঁইয়ে 2020 চনৰ অলিম্পিকত কি জিকিছিলে ব্ৰঞ্জ মেডেল জিকিছিলে এটা পইণ্ট বহুত বেছি ইম্পৰ্টেন্ট আৰু এটা মেইন পইণ্ট কি যে in the women's becoming only the third Indian boxer to win a medal at the Olympics ঠিক আছে becoming only the third Indian boxer. Now, ঠিক আছে next point বৰগোহাঁই is the first female boxer and the second boxer from Assam. অসমৰ পৰা প্ৰথম গৰাকী মহিলা খেলুৱৈ মহিলা বক্সাৰ আৰু দ্বিতীয় গৰাকী বক্সাৰ প্ৰথম আছিল কোন শিৱ থাপা যদি খুৰে প্ৰথম মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই মানে অলিম্পিক খেলা ঠিক আছে আৰু যদি খুৰে প্ৰথম ওভাৰঅল প্ৰথম শিৱ থাপা অলিম্পিক খেলা অসমৰ বক্সাৰ যদি খুৰে তেনেহলে এটো হ'ব ঠিক আছে 2020 চনৰ অলিম্পিক গেমছত মহিলাৰ ৱেল্টাৰৱেট ইভেন্টত
ব্ৰঞ্জৰ পদক লাভ কৰা অলিম্পিকত পদক লাভ কৰা মাত্ৰ তৃতীয়গৰাকী ভাৰতীয় আৰু ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয় নাও অলিম্পিকত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ আৰু দ্বিতীয়গৰাকী বক্সাৰ বৰগোহাঁই বুজি পালে পইণ্টটো 2020 চনত অৰ্জুন বঁটা লাভ কৰা অসমৰ ষষ্ঠজন ব্যক্তি হিচাপে পৰিগণিত হয় ঠিক আছে 6th পাৰ্সন আছিলে লাভলীনা বৰগোহাঁইয়ে আৰু অৰ্জুন বঁটা লাভ কৰিছে তাৰ পাছত যদি চাই ইম্পৰ্টেন্ট এখিনি যদি কিবা খেলিমেলি লাগিছে নেকি এই পইণ্টটো মানে অলিম্পিকত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা মানে কি আমি অসমৰ বিষয়ে পঢ়ি আছো অসমক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী মহিলা খেলুৱৈ মানে মহিলা বক্সাৰ খেলুৱৈ নহয় মহিলা বক্সাৰ আৰু দ্বিতীয়গৰাকী বক্সাৰ অসমৰ পৰা ছেকেণ্ড গৰাকী বক্সাৰ কিহত অলিম্পিকত ভালদৰে শুনি লৈ ফালে বস্তুটো হেৰি কৰিব কি কৈছো অলিম্পিকত মই কোৱা নাই প্ৰথমগৰাকী মহিলা বক্সাৰ বা প্ৰথমগৰাকী দ্বিতীয়গৰাকী বক্সাৰ অলিম্পিকত খেলা বা অলিম্পিক ইভেন্টত কি কৰা পাৰ্টিচিপেট কৰা ঠিক আছে ওকে ৰিয়ান পৰাগ আহিব কুৱেশ্যন আহিব ৰিয়ান পৰাগৰ ওপৰত কুৱেশ্যন আহিব কাৰেণ্ট এফেয়াৰ্ছত আছে আৰু সকলোৱে জানে তেওঁ কোনটো দলৰ হৈ খেলে ৰাজস্থান ৰয়েলছ মনত ৰাখিব আৰু প্ৰথম টি20 যিখন প্ৰথম টি20 কাৰ লগত খেলিছিলে জিম্বাবুৱেৰ লগত ইণ্টাৰনেশ্যনেল টি20 ঠিক আছে আৰু কি সুধিব কোনটো দলৰ বিপক্ষে টি20 ইণ্টাৰনেশ্যনেলত ৰিয়ান পৰাগে ডেবিউট কৰিছিলে ইয়েছ জিম্বাবুৱেৰ বিপক্ষে 6 জুলাই যি 2024 চনত জিম্বাবুৱেৰ লগত টুৰ্নামেণ্ট আছিলে তাত প্ৰথমবাৰ কি কৰিছিল ডেবিউ কৰিছিলে আৰু ওডিআইত ওৱান ডে ইণ্টাৰনেশ্যনেলত কোনটো দলৰ বিপক্ষে শ্ৰীলংকা ঠিক আছে জিম্বাবুৱে শ্ৰীলংকা মনত ৰাখিব আৰু আইপিএলত কাৰ বিপক্ষে কাৰ কোনটো দলৰ হৈ খেলে ৰাজস্থান ৰয়েলছ ঠিক আছে বাস 89 ইম্পৰ্টেন্ট পইণ্ট ৰিয়ান পৰাগৰ বিপক্ষে ৰিয়ান পৰাগৰ লগত যি কুৱেশ্যন আহিব পাৰে এইখিনি কুৱেশ্যন মেইন প্ৰথম টি20 কোনটো দলৰ সৈতে খেলিছিলে প্ৰথম ওডিআই কোনটো দলৰ বিপক্ষে খেলিছিলে আৰু আইপিএলত কোনটো দলৰ হৈ খেলি আছে ওকে নাও আৰু যদি চাই উমা চেত্ৰী কিহৰ লগত জড়িত কি খেলে ক্ৰিকেট খেলে ইম্পৰ্টেন্ট হয় সি ৱাজ পাৰ্ট অফ ইণ্ডিয়া স্কোৱাড that owned the gold medal at the Asian Games in Hangzhou, China. ঠিক আছে যি এছিয়ান গেমছ হৈছিলে 2023 হাংজাও চাইনাত তাত তাৰ যি ইণ্ডিয়ান টিম আছিলে ইণ্ডিয়ান স্কোৱাড আছিলে ক্ৰিকেটৰ তাৰো কি আছিলে সদস্য আছিলে ঠিক আছে আৰু যদি চাই নেশ্যনেল টি20 ডেবিউট কৰিছিলে 7 জুলাই 2024 ক'ত সাউথ আফ্ৰিকাৰ বিপক্ষে আৰু ইণ্টাৰনেশ্যনেল যদি খেলত চাই শ্ৰীলংকাৰ লগত ঠিক আছে সৰি এইটো বাদ দিয়ক লাষ্ট টি20 এইটো নালাগে ডেবিউ মেটছখন আহিব যে টি20 ডেবিউট মেটছ 7 জুলাই সাউথ আফ্ৰিকাৰ বিপক্ষে ইণ্টাৰনেশ্যনেল ঠিক আছে টি20 ইণ্টাৰনেশ্যনেল এইটো মনত ৰাখিব তাৰ পাছত যদি চাই হৈ গ'ল অম্লান বৰগোহাঁই হৈ গ'ল এইটো হৈ গ'ল দীপাংকৰ ভট্টাচাৰ্যী বেডমিণ্টন এইখিনি মনত ৰাখিব বাকী আমি খেল মহাৰণৰ বিষয়ে গ্ৰুপত এইখিনি আমি দি দিম বা কালি আমি নেক্সট ক্লাছত পঢ়াই দিম আৰু এটা মন কৰিব যে এইখিনি বস্তু আপোনালোকে নোট কৰি যাব যদি পিডিএফ লাগে ধুনীয়াকৈ কি কৰিব 8822614404 তাত কণ্টেক্ট কৰিব আৰু কণ্টেক্ট কৰিলে পিডিএফ ল'ব পাৰিব তাৰ আগতে অকমান সৰু বস্তু এটা পঢ়ি লওঁ যে পৰীক্ষাত এনেকুৱা কুৱেশ্যনো আহে যে এইজন খেলুৱৈ কি খেলৰ লগত জড়িত আছিলে বা কি খেল খেলিছিলে তেনেকুৱা কুৱেশ্যন আহে কেইজনমান চাই লওঁ আৰু এওঁলোকৰ বিষয়ে আমি কালি ভালদৰে পঢ়িম ঠিক আছে ওকে প্ৰথম যদি চাই দীপাংকৰ ভট্টাচাৰ্যী তেওঁ আছিল বেডমিণ্টনৰ লগত জড়িত জিন্তিমণি কলিতা ক্ৰিকেট আৰু এটা কথা মনত ৰাখিব যি ওমেন আইপিএল হয় তাৰে মুম্বাই ইণ্ডিয়ানছ দলত জিন্তিমণি কলিতাই খেলে তাৰ পাছত যদি চাই হলিচৰণ নাৰ্জাৰী ফুটবল ঠিক আছে নৰ্থ ইষ্ট ইউনাইটেড এফচিটো খেলিছিলে কেৰেলা ব্লাষ্টাৰটো খেলিছিলে মনত ৰাখিব অপূৰ্ণা নাৰ্জাৰী ফুটবলৰ লগত জড়িত अस्मिता চলিহা বেডমিণ্টন খেলৰ লগত জড়িত যমুনা বড়ো বক্সিং কপি হাজৰিকা ৱেইট লিফটিং আবু নাছিম আহমেদ ক্ৰিকেট ঠিক আছে এইকেইজন খেলুৱৈৰ নাম কুৱেশ্যন যেহেতু আমাৰ মেডেল টেলি আহিলে তাত কুৱেশ্যনটো সুধিব পাৰে যে হোৱাট ইজ দ্য ইণ্ডিয়াছ ৰেংক ইন দ্য পেৰিছ অলিম্পিক 2024 মেডেল টেবুল ঠিক আছে মেডেল টেবুলত ইণ্ডিয়াৰ ৰেংক কিমান যদি সুধে আপুনি চাব যে 71 ঠিক আছে 71 নম্বৰত আছে সেইটো মনত ৰাখিব আৰু সুধিব পাৰে তাৰ পাছত আপোনালোকে জানে যে এইবাৰ অলিম্পিক হৈছিলে ক'ত পেৰিছত ঠিক আছে পেৰিছ 2024 আৰু ইণ্ডিয়াৰ পৰা কিমানজন খেলুৱৈ গৈছিলে 117 জন সুধিব পাৰে কিমানজন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে 117 জন এথলিটছে ভাগ লৈছিলে তাৰে পৰা কিমানটা আমাৰ মেডেল জিকিছিলে টোটেল 6টা 6 নাম্বাৰ অফ মেডেল ওন বাই আৱাৰ টিম ইণ্ডিয়া আৰু তাৰে এটা আছিলে সিলভাৰ আৰু 5টা ব্ৰঞ্জ ঠিক আছে এটা ৰূপ আৰু 5টা ব্ৰঞ্জ টোটেল 6টা মনত ৰাখিব আৰু ইয়াতে জানে যে এটা এমসিকিউ বনিব পাৰে মনু ভাখেৰ যোনে প্ৰথম মেডেল জিকিছিলে ইণ্ডিয়াৰ কাৰণে ক'ত
পেৰিছ অলিম্পিক 2024 সুধিব পাৰে যে ইণ্ডিয়াৰ 2024 পেৰিছ অলিম্পিকত কোনগৰাকী খেলুৱৈয়ে প্ৰথমটো মেডেল জিকিছিলে তেনেহ'লে হ'ব মনু ভাকেৰ হ'ব ঠিক আছে ধুনীয়াকৈ লিখা আছে আৰু মনু ভাকেৰে অকল এটাই নহয় দুটা ট্ৰফি জিকিছিলে এটা হৈছে আপোনাৰ নিজৰ মানে যিটো ছিংগল ইণ্ডিভিজুৱেল কেটেগৰীত 10 মিটাৰ ৰাইফলছত জিকিছে আৰু ছেকেণ্ডটো কি হৈছে মিক্স টিমত ঠিক আছে ইয়াৰ পিছত কাৰ লগত সৰ্বজিৎ সিঙৰ লগত মিক্স টিমত আকৌ 10 মিটাৰ এয়াৰ পিস্তলত ব্ৰঞ্জৰ পদক তেওঁলোকে লাভ কৰিছে গতিকে তেওঁ দুটা এটা ইণ্ডিভিজুৱেলি আৰু এটা গ্ৰুপত কিন্তু যদি আমি চাওঁ তেওঁ হিষ্ট্ৰী বনাইছে ৰেকৰ্ড বনাইছে আৰু সবতকৈ প্ৰথম কথা যে she bagged a bronze and become the first Indian woman to win Olympic shooting medal ঠিক আছে অলিম্পিকৰ শ্বুটিঙত এই খেলটোত মেডেল জিকিব পৰা তেওঁ মনু ভাকেৰ প্ৰথম গৰাকী মহিলা আৰু একেলগে দুটা মেডেল জিকিব পৰাও তেওঁ এগৰাকী ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন 2 medals at a single edition ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট কাৰণ মনু ভাকেৰৰ ওপৰত ধুনীয়াকৈ কুৱেশ্যন আহিব যিখিনি লিখা আছে ইয়াতো লিখা আছে ধুনীয়াকৈ পঢ়িব নাম্বাৰ 1 পইণ্ট ক'ত পাইছিলে 10 মিটাৰ এয়াৰ পিস্তলত ঠিক আছে 10 মিটাৰ এয়াৰ ৰাইফলত পাইছিলে এটা পাইছিল ইণ্ডিভিজুৱেলি আৰু এটা পাইছিল মিক্স ডাবলছত আৰু মিক্স ডাবলছত কাৰ লগত পাইছিলে সেইটো হ'ব আপোনাৰ সৰ্বজিৎ সিঙৰ লগত ঠিক আছে লিখা আছে ধুনীয়াকৈ সৰ্বজিৎ সিং আৰু লগতে তেওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট ওমেন হয় যিয়ে 10 মিটাৰ শ্বুটিং মানে এই ইভেন্টটোত মেডেল জিকিছে আৰু এটা সিজনত দুটা মেডেল জিকা সি ইজ দা ফাৰ্ষ্ট ইণ্ডিয়ান to win 2 medals at a single edition of Olympic after she cleans a mixed team 10 meter air pistol bronze with Sarbojit Singh. Okay, but technically clear rakhibo. Tarpisot baki next jodi sai ধুনীয়াকৈ দেখিছে কুৱেশ্যন কেনেকুৱা আহিব পাৰে আমাৰ কুৱেশ্যন আহিব পাৰে এনেকৈ okay Aman Sehrawat own bronze medal at Paris Olympic 2024 is associated with which game ঠিক আছে আমান সেহৰাৱতেও জানে আমাৰ ব্ৰঞ্জ জিকিছে কোনে কোনে জিকিছে লিষ্টখন ইয়াত ধুনীয়াকৈ আছে টোটেল 6টা জিকিছে তাৰে 5টা ব্ৰঞ্জ মনু ভাকেৰে জানে 10 মিটাৰ এটো মনত ৰাখিব এটো সুধিব পাৰে 10 মিটাৰ এয়াৰ পিস্তল ওমেন শ্বুটিং ব্ৰঞ্জ পাইছে তাৰপিছত মনু ভাকেৰ আৰু সৰ্বজিৎ সিং একেলগে পাইছে দুটা মেডেল কিন্তু এটাই ধৰিব কাৰণ এখনে টুৰ্নামেন্ট হয় যৌথভাৱে পাইছে মিক্সত পাইছে তাৰপিছত স্বপ্নিল কুছলে তেওঁ পাইছে কোট মেন্স 50 মিটাৰ ৰাইফল ঠিক আছে এটো মনত ৰাখিব দেই এটো 50 মিটাৰ আৰু হেতু আসলে 10 মিটাৰ এয়াৰ পিস্তল আৰু তেও মেন্সৰ 50 মিটাৰ ৰাইফল ইয়াৰ মাজত খেলমিলি কৰি দিব পাৰে গতিকে মই সৰু সৰু পইণ্টবোৰ কৈছো যত আপোনাৰ ভুল হ'ব পাৰে কুৱেশ্যন বহুতে কৰাব কিন্তু কেনেকে এক্সামিনাৰে আপোনাৰ লগত গেম খেলিব সেই বস্তুটো আপুনি এতিয়া ধুনীয়াকৈ যদি চাই গম পাব তাৰ পাছত এটো ইভেন্টটো শ্বুটিং আৰু কি পাইছে ব্ৰঞ্জ পাইছে তাৰ পাছত টিম ইণ্ডিয়া এটো মেন্স ইভেন্ট কি আছিল হকি ঠিক আছে হকিত আমাৰ ভাৰতৰ পুৰুষ দলে ব্ৰঞ্জ পাইছে অলৰেডি আপোনালোকে জানে ঠিক আছে এটো মই এখানে ফটোখন ৰাখিছো ঠিক আছে আৰু টকিঅ অলিম্পিক 2022 তেওঁলোকে ব্ৰঞ্জ জিকিছিলে তাৰ পাছত নীৰজ চোপ্ৰা যেটো আমাৰ গোল্ডেন মেন তেওঁ এবাৰ কি জিকিলে সিলভাৰ আৰু কোট জেভলিন থ্ৰো ঠিক আছে মেন্স জেভলিন থ্ৰো মনত ৰাখিব সুধি দিব পাৰে সহজ প্ৰশ্ন যে নীৰজ চোপ্ৰাই তলৰ কোনটো খেলৰ কাৰণে সিলভাৰ পদক লাভ কৰিছিলে ঠিক আছে তাৰ পাছত আমান এই মাত্ৰ যেটো কোৱেশ্যন কৰিলো আমান সেহৰাৱত এটো কি হ'ব মেন ফ্ৰী ষ্টাইল 57 কেজি মানে ৰেসলিংত ঠিক আছে আৰু ৰেসলিংত ব্ৰঞ্জ পাইছে কিন্তু মনত ৰাখিব এটো তেওঁ হাহাটো কৰিব পাৰে কিমান কেজি 50 53 57 60 এটো কৰিব মনত ৰাখিব যে তেওঁ 57 কেজি হাহাত আছিল ঠিক আছে এভৰি পইণ্ট ইজ ইম্পৰ্টেন্ট ওকে যদি মিস কৰে আপোনাৰ মিস মই কৈ আছো পিছত এক্সামত আহিব মোক ক'ব যে আপুনি এইটো বস্তু নেদেখালে মই যিমান আছে সব বস্তু দেখাই গৈ আছো এই বস্তুটো সৰুকে লিখা আছে 57 কেজি এটো মন দিব লগা বস্তু ঠিক আছে তাৰ পাছত এই লিষ্টখন পালে আমাৰ ইণ্ডিয়াৰ মেডেল টেলিটো এতিয়া এড লিখা আছে যে হাউ মেনি মেডেলস ওয়ার ওন বাই ইন্ডিয়া ইন পেৰিছ অলিম্পিক 2024 ত কিমানটা 6টা আৰু যদি টপ 5 লিষ্টখন চাই মনত ৰাখি থব টপত খুদিব পাৰে প্ৰথম টেলিত যদি চাই টেবুলখনত যদি চাই নাম্বাৰ 1ত আছে আমেৰিকা ইউএছএ নাম্বাৰ 2ত আছে চাইনা 3ত আছে জাপান 4ত অষ্ট্ৰেলিয়া আৰু 5ত ফ্ৰান্স কিমান মেডেল পাইছে ইমান ইম্পৰ্টেন্ট নহয় বাস দেখিখন চাই থব বাৰু পাঁচখনহে মনত ৰাখাৰ এখিনি কেপাসিটি আছে মই ভাবো নাৰাখিলেও কোনো কথা নাই এতিয়া এই কুৱেশ্যনটো হল যে কোনটো আছিল ৰেসলিং ঠিক আছে তেওঁ 57 কেজি এটো মনত ৰাখিব এটো সুধিব পাৰে ওকে ওকে ঠিক আছে আমাৰ ইণ্ডিয়াৰ গৌৰৱ আমান সেহৰাৱত তাৰপিছত নেক্সট কুৱেশ্যন এটো আপোনালোকে জানে যে বিনেশ ফোগাট ডিসকুৱালিফাই হৈছে কিহৰ আগত ফাইনেলৰ আগত কেনেকৈ তেওঁ 50 কেজিৰ খাখাত খেলিছিলে আৰু আপোনালোকে জানে যে যদি 50 কেজিৰ খাখাত খেলে তেনেহলে তেওঁৰ ওয়েট
50 কেজিতকৈ 1 গ্ৰামো বেছি হ'ব নোৱাৰিব 50ৰ তলত চলি যাব কিন্তু 50ৰ ওপৰত নহ'ব আৰু যিদিনাখন ফাইনেল খেলা আছিলে তেওঁৰ যেতিয়া জুখিছিলে কিমান 150 গ্ৰাম বেছি ওলাইছিলে ঠিক আছে 150 গ্ৰাম ৱেইট বেছি ওলাইছিলে 50 কেজিতকৈ আৰু সেই কাৰণে কি হৈছিলে ডিসকোৱালিফাই হৈ গৈছিলে গতিকে ইয়াত কুৱেশ্যনটো কেনেকে হ'ব পাৰে যে বিনেশ ফগাট তেওঁ কিমান কেজি শাখাত খেলিছিলে ঠিক আছে এনেটো খেলটো ৰেসলিং আছিলে ইয়াৰ মানে কুৱেশ্যনটোৰ মতে এনসাৰ হ'ব যে বিনেশ ফগাট ডিসকোৱালিফাইড ফ্ৰম পেৰিছ অলিম্পিক 2024 ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ৰেসলিং বা ৰেসলিঙৰ কোনটো শাখাত 50 কেজি ঠিক আছে আৰু সঁচাকৈ এইটো আমাৰ দুখৰ কথা বেয়া লাগিছে তেওঁ গোটেই ৰাতিটো টোপনি যোৱা নাছিলে বহুত এক্সাৰসাইজ কৰিছিলে দেহৰ পৰা তেজু উলিয়াই দিছিলে চুলি কাটি চুটি কৰিছিলে তথাপিও মাত্ৰ 150 গ্ৰামৰ কাৰণে এটা মেডেলৰ পৰা ইণ্ডিয়া বঞ্চিত হ'ল most probably gold আহাৰ আশা আছিলে ঠিক আছে গতিকে নিজৰ দেহক লৈ খেলুৱৈসকল কিমান কনচাৰ্ন হ'ব লাগে এবাৰ ভাবি চাব গতিকে ঠিক আছে বাট আমি পিছত এইবোৰ ডিসকাস কৰি থাকিম কিন্তু মনত ৰাখা বস্তু হ'ল ৰেসলিং আৰু 50 কেজি শাখা ওকে নেক্সট কুৱেশ্যন হ'ব পাৰে এইটো জানে স্বপ্নিল কুশলে recently owned a bronze medal in which sport event at Paris Olympic ক'ত জিকিছিলে তেওঁ শ্বুটিং ঠিক আছে আৰু শাখাটো কি 50 মিটাৰ কি আছিলে ওকে লিষ্টখন গৈ চাবগৈ ওকে নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ইণ্ডিয়া ওন ইটছ ফাৰ্ষ্ট অলিম্পিক হকি গ'ল্ড এইবিলাক কৰিছো 1920 যিখিনি আমাৰ ষ্টেটিক কুৱেশ্যন হকি অলিম্পিকৰ হিষ্ট্ৰী বা কেতিয়া আৰম্ভ হৈছিল এইবোৰ নিজে চাই ল'ব আৰু বাকি আৰু যিখিনি ৰিলেভেন্ট কুৱেশ্যন আছে আমি অলৰেডি সিৰিজটোত কৰিছো এইখিনি দুবাৰ দুবাৰ কৰিব নাযাওঁ এয়াও কৰিছো হুইচ কালাৰ ৰিপ্ৰেজেন্ট এছিয়া ইন দা অলিম্পিক ৰিং কোনটো কালাৰে এছিয়াক প্ৰতিনিধিত্ব কৰে ইয়াত ধুনীয়াকৈ লিখা আছে ইউৰোপক ব্লু আমি কৰিছো হয় না যিসকলে কৰি আছে তেওঁলোকে গম পাইছে আফ্ৰিকা ব্লেক নৰ্থ এণ্ড সাউথ আমেৰিকাক কিহে কৰে ৰেড এছিয়া ইয়েলো তাৰ পাছত অষ্ট্ৰেলিয়া কিহে কৰে গ্ৰীনে এতিয়া যদি আমাক সোধে যে কোনটোৱে এছিয়াক প্ৰতিনিধিত্ব কৰে কি হ'ব ইয়েলো ঠিক আছে মনত ৰাখিব এই পাঁচটা ৰিঙৰ অৰ্থ তাৰপিছত এইটো আহিব পাৰে যে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে 2024 অন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024 বিষয়বস্তু কি আছিলে লেটছ মুভ এণ্ড চেলিব্ৰেট ঠিক আছে তো এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা অহাৰ চান্স আছে কিয়নো যিহেতু ৰিচেণ্টলি অলিম্পিক শেষ হৈছে কাৰণ সকলোৰে যিখিনি কমন বস্তু সেইখিনি নিদিয়ে দিলে আপোনাক কেনেকৈ খেলিব পাৰে এই মই যিবোৰ ক'লো শাখাবোৰ 57 দিব পাৰে বা স্বপ্নিল কোচলে কোনটো ইভেন্টত তাত দি দিব 10 মিটাৰ এয়াৰ পিস্তলো দি দিব 50 মিটাৰ ৰাইফলো দি দিব 15 মিটাৰ এয়াৰ পিস্তলো দি দিব পাৰে গতিকে ইয়াত অকমান আপোনালোকে মন দিব লাগিব খেলিলে এক্সামিনাৰে ইয়াতে খেলিব বাকি যিবোৰ সিম্পল বস্তু সেইখিনি সবেই জানে ঠিক আছে আৰু এইটো মনোভাকেৰৰ ওপৰত এটা কুৱেশ্যন আহাটো মই দেখি আছো যে আহিব পাৰে তাৰপিছত এইখিনি কিমান নম্বৰ ৰেংকত আছিলে সেইটো চাব ব্ৰঞ্জ কেইটা জিকিছিলে সিলভাৰ কেইটা জিকিছিলে গোল্ড কেইটা জিকিছিলে গোল্ড নাই জিকা কিন্তু দিব পাৰে ঠিক আছে গতিকে প্ৰথম কুৱেশ্যনটো হ'ল যে ৱাংখেড়ে ষ্টেডিয়াম ইজ সিটুৱেটেড ইন ঠিক আছে ভাৰতৰ যিখন ৱাংখেড়ে ষ্টেডিয়াম এখন ক'ত আছে সেইখন আছে মুম্বাই ঠিক আছে মুম্বাই মহাৰাষ্ট্ৰ গতিকে আৰু কেইখনমান ফেমাছ ষ্টেডিয়াম নাম আৰু ক'ত আছে জানি থৈ দিয়ক যেহেতু স্পৰ্টছৰ পৰা বহুখিনি প্ৰশ্ন আহিছেই আৰু এইবোৰ প্ৰশ্ন পঢ়া বস্তু নহয় আপোনালোকে এইবোৰ মনত ৰাখিব লাগে যিহেতু খেল চাই থাকে সদায় ঠিক আছে গতিকে এইবোৰ পঢ়োৱা বস্তু নহয় তথাপিও দি দিছো আপোনালোকৰ কামত আহিব যদি চাই ইডেন গাৰ্ডেন ক'ত আছে কলকাতা ৱেষ্ট বেংগল সকলোৱে জানে পশ্চিমবংগ অসমীয়াটো লিখা আছে ৱাংখেড়ে মুম্বাই গম পালো মহাৰাষ্ট্ৰ ফিৰোজ শ্বাহ কোটলা এই ষ্টেডিয়ামখন আছে দিল্লীত আৰু এম চিন্নস্বামী ষ্টেডিয়াম আছে বেংগলোৰ কোনখন ৰাজ্য কৰ্ণাটকা আৰু যদি চাই ডি ৱাই পাটিল ষ্টেডিয়াম নাভি মুম্বাই বা মুম্বাই মহাৰাষ্ট্ৰ এম এ চিদাম্বৰম ষ্টেডিয়াম এই দুখনৰ মাজত আপোনালোকৰ খেলি মেলি লাগিব পাৰে চিন্নস্বামী আৰু চিদাম্বৰম ঠিক আছে গতিকে এই দুখন ভালদৰে মনত ৰাখিব এইখন আছে চেন্নাই তামিলনাডু ঠিক আছে এইখন চহৰখন বা তাৰ কেপিটেল আৰু ষ্টেটখনৰ নাম মনত ৰাখি থব কেতিয়াবা কি হয় ৱাংখেড়ে দিলে মুম্বাই বুলি নিদি মহাৰাষ্ট্ৰ দিব পাৰে ইডেন গাৰ্ডেন কলকাতা নিদি ৱেষ্ট বেংগলো দিব পাৰে গতিকে যিহেতু যোৱাকালি আমি ষ্টেট আৰু তাৰ কেপিটেল বা তাৰ চহৰবোৰ পঢ়িছিলোঁ এবাৰ চাই থব তথাপিও ইয়াত লিখি দিছো ঠিক আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে আহমেদাবাদ গুজৰাট আৰু এখন আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম ঠিক আছে আৰু সকলোৱে জানে ধৰমশালা হিমাচল প্ৰদেশত আছে হ'ব এই লিষ্টখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ভালদৰে থৈ দিয়ক তাৰপিছত যদি চাই ৱৰ্ল্ডৰ কেইখনমান ষ্টেডিয়ামৰ নাম আহিব পাৰে যে দা অভেল ঠিক আছে অসমীয়াত শুনি যাওক আৰু নোট কৰি যাব অভেলখন ক'ত আছে লণ্ডন চিটি লণ্ডন আৰু কোনখন দেশত আছে ইংলেণ্ড ঠিক আছে চিটি নালাগে দেশখন মনত ৰাখিব ইয়াৰ কাৰণে দেশখন মনত ৰাখিব যেনেকৈ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড ক'ত আছে ইংলেণ্ডত আছে ঠিক আছে মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড ক'ত আছে অষ্ট্ৰেলিয়াত আছে অসমীয়াত শুনি যাওক লিখি যাওক মেলবৰ্ণ ইডেন গাৰ্ডেন অলৰেডি আমি পালো ইণ্ডিয়াত আছে তাৰপিছত যদি চাই অভেল ক'ত আছে ইংলেণ্ডত আছে ঠিক আছে তাৰপিছত যদি মেইন চাই ছিডনী যিখিনি ইম্পৰ্টেণ্ট দিছো সেইখিনি চাওক ছিডনী আছে আপোনাৰ অষ্ট্ৰেলিয়াত
আৰু ইয়াৰ ভিতৰত যদি চাই এইখনে চাই থওক ঠিক আছে সিডনী এডেন গাৰ্ডেনটো জানে অভেল জানে মেলবৰ্ণ আৰু লৰ্ডছ এইকেইখন ক'ত আছে ঠিক আছে ইংলেণ্ড অষ্ট্ৰেলিয়া ইণ্ডিয়া ইংলেণ্ড অষ্ট্ৰেলিয়া ঠিক আছে ওকে এখন চাই থব পাৰে ৱাণ্ডাৰিছ ষ্টেডিয়াম চিটি জোহান্সবাৰ্গত আছে সাউথ আফ্ৰিকাৰ ওকে মনত ৰাখিব নাও নেক্সট কুৱেশ্যন যদি চাই ইয়াত আছে যে কমলেশ মেহতা was associated with which game or sports কমলেশ মেহতা কোনবোৰ খেল বা ক্ৰীড়াৰ লগত জড়িত এটো হ'ব আপোনাৰ টেবুল টেনিছ ঠিক আছে মই আগতে কৈছিলো যে ইণ্ডিয়া পিক্স নামৰ এটা ৱেবছাইট আছে তাৰ পৰা কুৱেশ্যনবোৰ আনিছো তাত ধুনীয়া ধুনীয়া কুৱেশ্যন কিছুমান আছে প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে নাও দ্য ৰভাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ ৰভাৰ্ছ কাপ কিহৰ সৈতে জড়িত এটো হ'ব ফুটবল ঠিক আছে নেক্সট কুৱেশ্যন Which of the following games is not included in the Olympic Games? তলৰ কোনটো খেল অলিম্পিক গেমছত অন্তৰ্ভুক্ত নহয় ইয়াৰ এনসাৰ হ'ব ক্ৰিকেট কিন্তু মনত ৰাখিব যে 2028 পৰা ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'ব কিন্তু এতিয়ালৈকে কৰা হোৱা নাই গতিকে কুৱেশ্যন আহিলে আপোনাৰ ক্ৰিকেট মাৰি দিব বাহাদুৰ সিং ইজ ফেমাছ ইন হুইচ অফ দ্য ফলোইং বাহাদুৰ সিং তলৰ কোনটো বিষয়ত বা কোনটো খেলত বিখ্যাত ঠিক আছে এটো মনত ৰাখিব যে বাহাদুৰ সিং এজন এথলেটিক্স হয় ঠিক আছে ওকে ফেমাছ ইন হুইচ অফ দ্য ফলোইং কিহৰ লগত জড়িত মই যদি খেলটো সোধে তেওঁ খেলটোৰ কাৰণে নেক্সট কুৱেশ্যনটো গম পাই যাব হুইচ অফ দ্য ফলোইং প্লেচ ইজ নোন এজ দ্য মক্কা অফ ইণ্ডিয়ান ফুটবল ঠিক আছে তলৰ কোনখন ঠাইক ভাৰতীয় ফুটবলৰ মক্কা বুলি জনা যায় এইটো হ'ব কলকাতা ওকে কলকাতা তাৰ পাছত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং কাপছ অৰ ট্ৰফিজ ইজ এছ'চিয়েটেড উইথ ফুটবল তলত দিয়া কোনটো কাপ বা ট্ৰফি ফুটবলৰ সৈতে জড়িত এটো হ'ব আপোনাৰ সন্তোষ ট্ৰফি এটো ফুটবলৰ সৈতে জড়িত বিৰাট কোহলি ক্ৰিকেটৰ লগত জড়িত আসামিজ ষ্টুডেণ্টখিনি আপোনালোকে শুনি যাওক সুনীল গাভাস্কাৰ ক্ৰিকেটৰ লগত জড়িত সানিয়া মিৰ্জা সকলোৱে জানে লন টেনিছ পিটি উষা এথলেটিক্স হয় চাইনা নেহৱাল বেডমিণ্টন ঠিক আছে মিথালী ৰাজ ক্ৰিকেট মিলখা সিং এথলেটিক্স এম এছ ধোনী ক্ৰিকেট সকলোৱে জানে সুনীল ছেত্ৰী এজন এক্টৰজন নহয় তুম দিল কি ধড়কন মে ঠিক আছে এজন ফুটবল খেলুৱৈ হয় ভাৰতীয় দলৰ কেপ্টেইন আছিলে ন কপিল দেৱ ক্ৰিকেটৰ লগত জড়িত পিভি সিন্ধু বেডমিণ্টনৰ লগত জড়িত ঠিক আছে গতিকে এই লিষ্টবোৰ আপোনালোকে পজ কৰি চাই যাওক ক'বাত যদি কিবা খেলিমেলি হৈ আছে আপোনালোকে ধুনীয়াকৈ হেৰি কৰি দিব ধ্যান চান্দ কিহৰ লগত জড়িত হকী আমি যেতিয়া মেজৰ ধ্যান চান্দ এৱাৰ্ড পঢ়িছো তাত কৈছিলো ঠিক আছে অভিনৱ বিন্দ্ৰা শ্বুটিং তেওঁ পাইছিলে নাই কিমান চনত গ'ল্ড মেডেল পাইছিলে মেৰী কম বক্সিঙৰ লগত জড়িত শচীন তেণ্ডুলকাৰ সকলোৱে জানে ক্ৰিকেটৰ লগত জড়িত নীৰজ চোপ্ৰা এথলেটিক্স হয় কি হয় জেভলিন তাৰপিছত যদি চাই মীৰাবাই চানু ৱেইট লিফটিং হয় নাই দীপা কৰ্মকাৰ কি আছিল জিমনাষ্টিক লিয়েণ্ডাৰ পেজ লন টেনিছ হয় নাই বিশ্বনাথ আনন্দ চেজ এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট বিশ্বনাথ আনন্দ চেজ আছামিজ ষ্টুডেণ্ট আপোনালোকে শুনি যাওক ঠিক আছে ইমানটো বেলেগ ইংলিছ নাই বেছি টান ইংলিছ নাই ঠিক আছে হিমা দাস এথলেটিক্স দীপিকা কুমাৰী কিহৰ লগত জড়িত আৰ্চাৰী সকলোৱে জানে তাৰ পাছত যদি চাই সুশীল কুমাৰ ৰেসলিং ঠিক আছে ভাৱানী দেৱী নালাগে বীৰেন্দ্ৰ সেহৱাগ ক্ৰিকেট সকলোৱে জানে তাৰপিছত ৰোহিত শৰ্মা ক্ৰিকেট সকলোৱে জানে ক্ৰিকেটাৰখিনি জানে যুৱৰাজ সিং ক্ৰিকেট ঠিক আছে সাক্ষী মালিক চাব পাৰে ৰেসলিং বাইচুং ভুটিয়া সকলোৱে জানে ফুটবল হয় নাই তাৰ পাছত যদি চাই এইখিনি ক্ৰিকেটখিনি জানে ৰোহিত শৰ্মা ৰবি আৰ অশ্বিন ক্ৰিকেট গৌতম গম্ভীৰ ক্ৰিকেট হৰমনপ্ৰীত কৌৰ চাব পাৰে মহিলা ক্ৰিকেটাৰ এইটো চাই থব পাৰে হৰমনপ্ৰীত কৌৰ ক্ৰিকেটৰ লগত জড়িত জাহিৰ খান ক্ৰিকেটৰ লগত জড়িত ৰোহন বোপান্না টেনিছৰ লগত জড়িত ঠিক আছে তাৰপিছত যদি চাই লক্ষ্য সেন বেডমিণ্টন আৰু ৰবি কুমাৰ ঢৈয়া ৰেসলিং ঠিক আছে বজৰং পুনিয়া ৰেসলিং এণ্ড যিটো আমাৰ অলিম্পিকৰ ক্লাছ আছিলে ন তাতো বহুতখিনি খেলুৱৈৰ নাম আছে চাই থব ফেক্স হয় এইবোৰ পঢ়া বস্তু মানে এইবোৰ মনত ৰখা বস্তু বিচাৰি ল'ব লাভলীনা বৰগোহাঁই বক্সিং সকলোৱে জানে মনপ্ৰীত সিং হকীৰ লগত জড়িত তাৰপিছত যদি চাই ইয়াত আপুনি শৰৎ কমল চাব পাৰে টেবুল টেনিছ ঠিক আছে বাকী যিবোৰ দিয়া আছে মই কোৱা নাই মানে নহয় যে নাহিব পাৰে যিখিনি ইম্পৰ্টেণ্ট প্লেয়াৰ হয় যিসকলে মেডেল পাইছে বিভিন্ন গেমত অলিম্পিক হওক বা এছিয়ান গেমছ হওক তেওঁলোকৰ লিষ্টখন ধুনীয়াকৈ কালেক্ট কৰি আনি আপোনালোকক দিছো গতিকে এখন স্ক্ৰীনশ্বট কৰি ৰাখি থব